মুখ্যমন্ত্ৰীজনে কেইবাৰ দল বদলি কৰিব ইয়াত থকা বিধায়কজন পিয়ৰলি বিজেপিৰ গছ পুলি ৰোৱাসকলৰ লগত আছিলেনে এই বিজেপি যে কাৰ্যকৰ্তাসকলে নিজকে বিজেপি বুলি কৈছে প্ৰথমতে কৈছো তেখেতসকলৰ মুখত ফুলচন্দন পৰক এইসকল কংগ্ৰেছৰ পৰা অহা বিজেপিৰ কাৰ্যকৰ্তা আৰু যিসকল মোৰ ভাতৃ প্ৰতিম এজনে যে কৈছে তেওঁ বোলে উন্নয়ন হৈছে মই সেই ভাতৃ প্ৰতিমজনক সুধিছো তেওঁ দুৱাৰ মুখেদি যোৱা ৰাস্তাটো আজি দাংদোলা কৰি মানুহ নিব লাগে বাঁহৰ দলঙেদি অহা যোৱা কৰে সেই ভাতৃ প্ৰতিমজনে এতিয়া কৈছে উন্নয়ন হৈছে গ্ৰাম্যাঞ্চলত উন্নয়ন হৈছে নাই তেওঁক প্ৰশ্ন কৰক ৰাস্তা টাউনৰ উন্নয়ন হোৱা মানে উন্নয়ন হোৱা নুবুজায় গ্ৰামাঞ্চলৰ উন্নয়ন হ'ব লাগিব 1250 টকা মানে উন্নয়ন নুবুজায় অৰুণোদয় পোৱা মানে উন্নয়ন নুবুজায় আৰু এটা ঘৰ পোৱা মানে উন্নয়ন নুবুজায় মূল্য বৃদ্ধিয়ে গ্ৰামাঞ্চলৰ মানুহক তুলুঙা কৰি পেলাইছে স্বীকাৰ কৰক বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনে কেইবাৰ দল বদলি কৰিব ইয়াত থকা বিধায়কজন পিয়ৰলি বিজেপিৰ গছ পুলি ৰোৱাসকলৰ লগত আছিলেনে কোনজনে বুকুত হাতি ক'ব পাৰিব মই দল বাগৰা নহয় বুলি ক'ব পাৰিবনে মোক যেতিয়া ৰাইজে এইটো ভাবিব লাগিব আপুনি কিয় আহিবলগীয়া হ'ল বিজেপি এৰি কম মই এইটোৱে ক'ম 21টা পঞ্চায়ত আছে সৰুপথাৰত আমাৰ সেই জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তাসকলে এই বিজেপিত মানে যেতিয়া জয়যুক্ত যোৱা 21 চনত তেখেতক কৰাইছিলোঁ পুৰণি বিজেপিবিলাক এলাগী হৈ পৰিছিলে কাৰণ ৰাজনীতিকো মই এটা খেল হিচাপে লৈছোঁ বিজেপি নামৰ খেলটোৱে যদি মোক এঘৰীয়া কৰে কিয় মই বদলি নকৰিম দল আপোনালোকে উন্নয়নৰ কথা কৈ আছে উন্নয়ন আপোনালোকে দেখি আহিছে গোলাঘাটৰ পৰা জামুগুৰি হৈ আহিছে উন্নয়ন দেখিছে আপুনি উন্নয়ন দেখিছে একদম আপটো চুঙাজনলৈকে দেখিছে ইয়াত উপৰোক্ত বক্তাসকলেও কৈছে এই আমাৰ এই পাৰ্কখন এই বিধায়কজনৰ দিনত হৈছে সঁচা কথা এই পোনপটীয়াকৈ যে মেইন ৰাস্তাটো আহি আছে অলিয়ে গলিয়ে সোমাই আহিছে নে আপোনালোকে আকৌ বিধায়কৰ চাংপুল নামৰ পঞ্চায়তটোৰ গলিবিলাকত বহুত গলিত শিলগুটি পৰা নাই সেই টেঙানী ৰিজাৰ্ভৰ টেঙানী যিটো আমাৰ পঞ্চায়ত মই যদি 1 নম্বৰ যদি বুথ নম্বৰটো কওঁ সেইটুকুৰা ৰাস্তাত মই যদি কওঁ তেওঁলোকে নাম নাজানিব ৰাজগড় খটখটি এটাও শিলগুটি পৰা নাই এয়া উন্নয়ন মানে এয়াই নেকি বৃদ্ধসকলক 250 টকা মাহেকত দিয়া উন্নয়ন নেকি মোক কওক আপোনালোকে 250 টকা আমাৰ বিধায়ক 250 টকা বছৰত যিখিনি কৰিলে সেইখিনি উন্নয়ন নেকি আমি গুণ গাবলগীয়া কথা নহয় বিশ্বজিৎ ফুকন সমৰ্থবান নহয় নেকি শক্তিশালী নহয় নেকি সমষ্টিটোত আপুনি লগতে আছে উত্থাপন কৰিছে যে অবিয়াসলি তেখেতক জিকাইছো 100% জিকাইছো জিকোৱাৰ পাছত পাইছো তেখেতৰ লগত পুৰণা বিজেপি থাকিব নোৱাৰে ভাল সকল তেওঁলোকৰ লগত থাকিব নোৱাৰে আমি তাৰ পিছত বিকল্প এটা দল বিচাৰি পাইছো অসম জাতীয় পৰিষদ দল আৰু আমাৰ নেতা জীৱন চুতীয়া জিন্দাবাদ জীৱন চুতীয়াৰ কথাটো কৈছে এটা সময়ত বিজেপিতে আছিল জীৱন চুতীয়া ঠিক আছে কওক বিজেপিৰ পৰা গৈছে এজন নেতাক লৈ এতিয়া বিৰোধী আশা কৰি আছে যে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব তেখেতো বিজেপিতে আছিল আৰু যদি বিৰোধী ঐক্য হৈ যায় হয়তো বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব নেকি কিমান শক্তিশালী জীৱন চুতীয়াটো আপোনালোকৰো এটা সময়ত নেতা আছিল পোনপ্ৰথমে মই সকলোৰে মন্তব্যবিলাক শুনিছোঁ যে সকলোৱে মুখে কৈছে যে উন্নয়ন হৈছে ঠিক আছে এতিয়া কথাটো কওকচোন যে এটা সমষ্টি যিটো সমষ্টি আজি সৰুপথাৰ নামটো আগতে গুৱাহাটী ফালে মই যেতিয়া যাওঁ মই এটা মোৰ নিজৰ উদাহৰণ দিছোঁ যে যেতিয়া মই গুৱাহাটীত পঢ়ি আছিলোঁ তেতিয়া যদি মই আকৌ সৰুপথাৰ পৰা আহিছোঁ তেতিয়া চিন্তা পাই কোনো সৰুপথাৰ ক'ত আৰু কোনোবাই যদি চিনিও পায় তেতিয়া আকৌ সৰুপথাৰ পৰা নাগা গণ্ডগোলৰ কাৰণে সৰুপথাৰ নামটো চিনি পায় মোক সোধে যে কেনেকৈ থাকোঁ তাত সৰুপথাৰত ভয় নালাগে নেকি চাওক আজি 15 বছৰ আগৰ যিটো সৰুপথাৰ 15 বছৰ নহয় আজি মই বেছি নকওঁ 5-6 বছৰ আগৰ যিটো সৰুপথাৰ আছিলে আমি যেতিয়া গুৱাহাটীৰ পৰা যাওঁ গুৱাহাটীৰ পৰা যেতিয়া ৰাতি ষ্টেচনৰ পৰা যাওঁ এখন বাছ নাপাওঁ যাবৰ কাৰণে কাৰণ যাতায়াত ব্যৱস্থা নাছিলে কাৰণ ৰাস্তাই নাছিলে এতিয়া সকলোৱে যেতিয়া কৈছে যে উন্নয়ন হৈছে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে কৈছে উন্নয়ন হৈছে ৰাস্তা হৈছে হয় নাই এতিয়া 5 বছৰত এজন বিধায়কে কিমান কাম কৰিব পাৰে 5 বছৰত যদি মেইন ৰাস্তাখিনি হৈছে তেতিয়া আপোনালোকে কিয় বেলেগ দল বদলাবলগীয়া হৈছে ৰাস্তা যদি হৈছে সকলোৱে স্বীকাৰ কৰিছে তেতিয়াহ'লে আপোনালোকে বেলেগ দল কিয় কৰিবলগীয়া হৈছে এইজন বিধায়কক কিয় আপুনি সমৰ্থন কৰিব নোৱাৰে 5 বছৰত যদি ইমানখিনি কাম হৈছে আপোনালোকে যদি আৰু সমৰ্থন কৰে তেতিয়া আমাৰ অলিগলি যি ৰাস্তা কৈছে সকলোখিনি কাম সম্ভৱ হ'ব কিন্তু আপোনালোকে কেৱল ৰাজনীতি দেখিছে অকলে আপোনালোকে ৰাজনীতি কৰিছে আপোনালোকে কেৱল ৰাজনীতি কৰিছে কাৰণে আজি বিজেপিৰ পৰা ফাউৰি কৰি নিজৰ স্বাৰ্থ পূৰ্ণ কৰে আপোনালোকে কৰিছে আপোনালোকৰ সমৰ্থন নহয় তেতিয়া আমাৰ কামখিনি ভালদৰে হয় উন্নয়ন হৈছে কিন্তু তেওঁলোকৰ সহায় নাই নিজৰ ৰাজনীতি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বেলেগ দল বাছনি আছে তেওঁলোকে বিজেপি নহয় বিজেপিৰ পৰিত্ৰাণ লাগে সৰুপথাৰবাসী ৰাইজক কেইটামান ৰাস্তা বনালে উন্নতি নহয় কেইটামান পকা ৰাস্তা বনাই দিলে উন্নতি নহয় যদি সীমান্তবাসী ৰাইজৰ কোনো সুনিশ্চিত নহয় জীয়াই থকাৰ সুনিশ্চিত নহয় আজি টক শ্ব' পাতিছে এই টক শ্ব' অনুষ্ঠানটোতে
আপোনালোকে দেখিবলৈ পাইছে তেওঁৰ লগত সমৰ্থন থকা ভাৰতীয় জনতা পাৰ্টীৰ লগত সমৰ্থন থকা ব্যক্তিসকলৰ আজি চাওক সংখ্যা আৰু ঐক্যবদ্ধ বুলি কৈছে আপোনালোকে ঐক্যবদ্ধ হৈ জাতীয় পৰিষদে খেলক কংগ্ৰেছে খেলক ৰাইজৰ দলে খেলক তেওঁলোকৰ সকলো মিলি আজি এই আমাৰ দল সংগঠনত যিমানসকল আছে তাতকৈ কম এয়াই হৈছে পৰিৱৰ্তন শক্তিৰ কথা কৈছে আমি বিভিন্ন শ্ৰেণীৰ ভোটাৰ আছে অৰাজনৈতিক দলৰ প্ৰতিনিধি KMSৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিম কিছু সংখ্যক মহিলাৰ ওচৰলৈকেও আহিব বিচাৰিছো ঠিক আছে এইফালে চব বিজেপি আছে কিমান সুখী চৰকাৰেতো আঁচনিবিলাক দিছে পাইছেনে আপোনালোকে বহুত সুখী কাৰণ আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি ইয়াত বিধায়ক হিচাপে পাই বহুত সুখী আপুনি ৰাস্তা পদূলি চাওক হস্পিটেল চাওক কলেজ চাওক প্ৰত্যেকটো বস্তুক লৈ আমাৰ ইয়াৰ মানুহ বহুত সুখী আমাক আকৌ লাগে বিধায়ক বিশ্বজিৎ ফুকনক আমি বাৰ বাৰ বিচাৰো বিধায়ক বিশ্বজিৎ ফুকনক তেখেতে আকৌ আহক আকৌ আমি বিচাৰি আছো তেখেতক লৈ আমাৰ অসন্তুষ্টি অকণমানো নাই কিঞ্চিত কোনো আমাৰ নাই আপোনালোকে কি কাৰণে কৈ আছে আমি বুজি নাপাওঁ আপোনালোকে উন্নয়ন বিচাৰে নে নিবিচাৰে আমি সেইটো নাজানো আৰু আঁচনিবিলাক পাইছে নেকি ইয়াতে সকলোৱে পাইছে মহিলাসকলক বিভিন্ন পাইছো আমি বিশ্বজিৎক লৈ বহুত সুখী বিশ্বজিৎ ফুকনক লৈ সুখী আপোনালোক হয় বহুত বেছি সুখী আমি 70 বছৰে যিটো কংগ্ৰেছৰ দিনত একো এটা নহ'ল আজি 5 বছৰ আমাৰ বিধায়কদেৱে বহুত ডাঙৰ কাম কৰিছে কি দিলে আপোনালোকক ৰাস্তা পদূলি হস্পিটেলৰ পৰা ধৰি পেলাই গোটেই সৰুপথাৰখন উন্নয়ন কৰিছে গতিকে অসমৰ ৰাজনীতিত যে মহিলাসকলে যথেষ্ট পৰিমাণে বিজেপিক ভোট দিয়াৰ বাবে বিগত সময়ছোৱাত শাসনত আহিছিল আৰু এইবাৰো ব্যতিক্ৰম নহয় এইফালেও মহিলা আছে তেখেতসকলৰ চিন্তাটো কি সেই কথাও আমি জানিবলৈ চেষ্টা কৰিম আপুনিও মহিলা সেইফালৰ মহিলাসকলে কৈছে যে সমষ্টিৰ চেহেৰাই সলনি কৰি দিলে আৰু লগতে যিবোৰ আঁচনি আছে সেই আঁচনিসমূহ লাভ কৰিছে আৰু মহিলা সবল হৈছে এই কথাটো সঁচানে মিছা চৰকাৰখনৰ দিনত একচুৱেলি মহিলা গোটৰ চেল্ফ হেল্প আৰু ভিঅ' গোট বুলি আছে এই মহিলাসকলে প্ৰতিমাহে 10 টকাকৈ ভিঅ' গোটত দিয়ে আৰু যদি অসমত আমাৰ ধৰক 10টা গোটে 100 গৰাকী মহিলা হ'ব 100 গৰাকী মহিলাই যদি 10 টকাকৈ প্ৰতিমাহে দিয়ে তেতিয়াহ'লে কিমান হ'ব আপোনাৰ 1000 টকা হ'ব অৰ্থাৎ যিটো টকা ডাইৰেক্ট চৰকাৰৰ ফাণ্ডলৈ গুচি যায় আৰু তেওঁলোকে যদি সেই ভিঅ' গোটৰ পৰা ধাৰ লয় সেই ধাৰৰ ওপৰত তেওঁলোকে 2% আকৌ ইণ্টাৰেষ্ট দি নিজৰ টকাটো ল'ব লগা হয় যদি চৰকাৰে 1250 টকা তেওঁলোকক দিছে ভাল কথা কিন্তু অসমত আপোনাৰ কিমান গোট আছে এতিয়া 1 লাখ গোট আছে 1 লাখ গোটৰ 10 টকাকে কিমানটা যাব টকা সেই 10 টকাটো এওঁলোকক একচুৱেলি কি হয় সেই 10 টকা আচলতে মহিলাসকলে ভাবিছে 1250 টকাটোৱে তেওঁলোকৰ কাৰণে বহুত কিন্তু 10 বছৰ যেতিয়া তেওঁলোকে দিব তেওঁলোকৰ টকাটোৱে তেওঁলোকে আচলতে ৰিটাৰ্ণ পায় তাৰোপৰি চৰকাৰে যিমান টকা এতিয়া ধাৰ লৈছে সেই টকাটো আমাৰ এটা যদি বাচ্চা জন্ম হয় তাৰ ওপৰত আমাৰ 34,000 টকাকৈ আমাৰ ঋণৰ বোজা আমি বহন কৰিব লগা হৈছে যদি 1250 টকাটোৱে তেওঁলোকৰ যদি একদম যদি তেওঁলোক হেতু পাই উৎসাহিত হৈছে তেতিয়া আমি লক্ষ্য কৰিব লাগিব প্ৰতি ঘৰ ইয়াত থকা মহিলাসকলে ক'ব পাৰিবনে তেওঁলোকৰ কেইটা ল'ৰা ছোৱালী হায়েষ্ট MA পাছ কৰিছে কেইটা ল'ৰা ছোৱালীয়ে BEd কৰিছে কেইটা ল'ৰা ছোৱালীয়ে ACS হৈছে কেইটা ডক্টৰ হৈছে ইয়াৰ মহিলাসকলে ক'ব পাৰিবনে আমাৰ ল'ৰা ছোৱালী আজি বিপথে গৈছে কিয় গৈছে আমি অভিভাৱকে কৰিব পৰা নাই পালেহেঁতেন ঠিক আছে অভিযোগ প্ৰতি অভিযোগ আহিছে মহিলাসকলেও কৈছে যিসকল মহিলাই কৈছে যে আমি যথেষ্ট সন্তুষ্ট তাৰ বিপৰীতে আন এগৰাকী বাইদেৱে কৈছে যে ঋণৰ বোজা বাঢ়ি গৈছে প্ৰতিজন সন্তানৰ মূৰত সেই কথাটো কি ধৰণে উপলব্ধি কৰিছে আমি জানিম আপুনিও বিজেপিত আছিলে চাগে আচ্ছা ঠিক আছে এটা কথা কওক এই কথাটো কয় যে আপোনালোকে নিজৰ সুবিধাৰ বাবে আহিছে ব্যক্তিগত স্বাৰ্থৰ বাবে আহিছে হয়তো জীৱন চুটিয়াই টিকট বিচাৰিছিল টিকট নাপালে আপোনালোকে গুচি আহিছে এই যে আহিবলগীয়া হৈছে সঁচাকৈয়ে আপোনালোকে দলটোৰ সন্মান নাপাই গুচি আহিবলগীয়া হ'ল নে একো কাম নহ'ল বা গুৰুতৰ অভিযোগ আছে মই প্ৰথমতে এই বিজেপি যে কাৰ্যকৰ্তাসকলে নিজকে বিজেপি বুলি কৈছে প্ৰথমতে কৈছোঁ তেখেতসকলৰ মুখত ফুলচন্দন পৰক কাৰণ তেখেতসকল বিজেপি নহয়েই আজিৰ তাৰিখত সৰুপথাৰত কোনো বিজেপিৰ কাৰ্যকৰ্তা নাই এইসকল কংগ্ৰেছৰ পৰা অহা বিজেপিৰ কাৰ্যকৰ্তা আৰু যিসকল মোৰ ভাতৃ প্ৰতিম এজনে যে কৈছে তেওঁ বোলে উন্নয়ন হৈছে
মই সেই ভাতৃ প্ৰতিমজনক সুধিছো তেওঁ দুৱাৰ মুখেদি যোৱা ৰাস্তাটো আজি দাংদোলা কৰি মানুহ নিব লাগে, বাঁহৰ দলঙেদি অহা যোৱা কৰে। সেই ভাতৃ প্ৰতিমজনে এতিয়া কৈছে উন্নয়ন হৈছে, গ্ৰাম্যাঞ্চলত উন্নয়ন হৈছে নাই তেওঁক প্ৰশ্ন কৰক। ৰাস্তা টাউনৰ উন্নয়ন হোৱা মানে উন্নয়ন হোৱা নুবুজায়, গ্ৰামাঞ্চলৰ উন্নয়ন হ'ব লাগিব। 1250 টকা মানে উন্নয়ন নুবুজায়, অৰুণোদয় পোৱা মানে উন্নয়ন নুবুজায়, আৰু এটা ঘৰ পোৱা মানে উন্নয়ন নুবুজায়। মূল্য বৃদ্ধিয়ে গ্ৰামাঞ্চলৰ মানুহক তুলুঙা কৰি পেলাইছে। তাৰ ৰাজতন্ত্ৰ কৰিবলৈ ইয়াত জাতীয়তাবাদ কিন্তু আমি বিজেপিৰ পৰা প্ৰায় 15 বছৰ হ'ল, 15 বছৰ দিন তেওঁ আজিলৈকে বিজেপিত অফিচত এটা ভৰি দিয়া নাই। আমাৰ মাননীয় বিধায়ক মহোদয়ে মাত্ৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে ভুমুকি মাৰে আৰু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি নোহোৱাৰ হেতুকে আজি প্ৰায় আমি 15 বছৰ হ'ল বিজেপি কৰা, তেওঁ আজিলৈকে বিজেপিৰ কাৰ্যালয়ত ভৰি দিছে নেকি? আমিতো কোনোদিনে তেওঁক অৱহেলা কৰা নাই। গতিকে তেখেতে আমি উন্নয়ন কৰিছোঁ, আমি উন্নয়নৰ পক্ষত ৰাজনীতি কৰিছোঁ, আমি উন্নয়নৰ পক্ষত আমাৰ যিমানসকল ইয়াত কাৰ্যকৰ্তা আছে সকলোৱে কেৱল সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰিয়ে ৰাজনীতি কৰিছে। আৰু ত্যাগ কৰি সৰুপথাৰত বিজেপিৰ ভেটি কৰিছিল। এই বিজেপিৰ ভেটি গঢ়া এই লোকসকলক একাষাৰ কৰি ৰাতিটোৰ ভিতৰতে ধুমকেতুৰ দৰে তেওঁলোকৰ কংগ্ৰেছৰ নেতাবিলাক আহি বিজেপিক নাইকিয়া কৰি মানুহে আছিলে নেকি বিজেপিত? অকল তেওঁহে আছিলে নেকি? আৰু মানুহ নাই নেকি? বিজেপি এনে পুৰণি বিজেপি আৰু আছে, পুৰণি বিজেপি আছে, নতুন পুৰণি কথা নাই। এই বিজেপি চবে কৈছে নেতৃত্বত আমি সন্মান জনাইছো। তেওঁ আমাৰ সৰুপথাৰ সমষ্টিটোক উন্নয়ন কৰিছে, তেওঁলোকে উন্নয়ন দেখা নাই বুলি কৈছে। আমি গাঁৱলৈ বলক, মোৰ নিজৰ গাঁওখনলৈ বলক, মই গাঁৱত দেখোঁ আজি যিটো বিজেপি এনেকুৱা এটা আদৰ্শহীন দল নাই হোৱা বুলি যিসকলে গাঁৱৰ ৰাস্তা উন্নয়ন হোৱা নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো চাফা কৰিছে। বাইদেউক নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো বিশ্বজিৎ গাঁৱৰ ডাঙৰীয়া এসময়ত কংগ্ৰেছ কৰিছিলে, বিজেপিলৈ গ'ল, বিজেপিত তেখেতে টিকট নাপায়, ফুলকবি নে বন্ধাকবিৰ পৰা ইলেকশ্যন খেলিলে। ঠিক আছে, হ'ব, মই আহিম।